ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA ছেকেণ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নম্বৰ 3 এটা কুৱেশ্যন PCR ফুল ফৰ্মটো হৈছে পাৰ কেপিটা ইনকাম এজ এ মেজৰ অফ ডেভেলপমেণ্ট বুলি এটা কনচেপ্ট আছে। সেই কনচেপ্টটো আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টোত এই কনচেপ্টটো আজি মই তোমালোকক ইংৰাজী মাধ্যমত প্ৰভাইড কৰিম আৰু কোৰ্চৰ ভিতৰত এইটো আমাৰ অসমীয়া মাধ্যমত প্ৰভাইড কৰা হ'ব। আৰু যদি কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম, তোমাৰ কলেজৰ নাম, তুমি কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, তোমাৰ মিডিয়াম কি, এই গোটেইখিনি ডিটেইলছ একেলগে লিখি পেলাই আমালৈ মেছেজ কৰিবা। আৰু তাৰপিছত এটা মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন পে'মেণ্ট লোৱাৰ পিছত আমাৰ লগত গোটেই কোৰ্চটোত জইন হ'ব পাৰিবা। এতিয়া আহিছোঁ আজিৰ টপিকটোলৈ। টপিকটো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান কথা ক'ব বিচাৰিছোঁ যে যেতিয়া এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট বুলি কোৱা হয় তেতিয়া বিভিন্ন ধৰণৰ কিছুমান মেজাৰ্ছ আছে যিখিনি মেজাৰে আচলতে ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে বা এই মেজাৰবিলাকক কেতিয়াবা পৰীক্ষাত তোমালোকৰ ইণ্ডিকেটৰ বুলিও আহিব পাৰে। গতিকে এইবিলাকৰ ভিতৰত আমি যদি কওঁ আমি GDP এজ এ মেজাৰ্ছ অফ ইণ্ডিকেটৰ GNP আমি ক'ব পাৰোঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, গ্ৰছ নেশ্যনেল প্ৰডাক্ট, হয়নে? এই দুইটা কনচেপ্ট। লগতে পাৰ কেপিটা ইনকাম এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট আৰু বহুত কিছুমান মেজাৰ্ছ আছে কিন্তু তোমালোকৰ চিলেবাছত যোনটো কনচেপ্ট আছে যে পাৰ কেপিটা ইনকাম ডেট মিনছ PCI এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট বা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স HDI এই কনচেপ্টখিনি তোমালোকৰ যিহেতু চিলেবাছত আছে গতিকে আমি চিলেবাছ ৱাইজ বস্তুখিনি আলোচনা কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। ইংৰাজী অসমীয়া দুইটা মাধ্যমৰ ষ্টুডেণ্টেই মই আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'বা। এতিয়া চোৱা ইয়াৰ আগতে যেতিয়া আমাৰ পাৰ কেপিটা ইনকাম এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট বুলি কওঁ তাৰ আগতে GDP এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট বা নেশ্যনেল ইনকাম এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট কেনেকুৱা কিছুমান কনচেপ্ট লোৱা হৈছিলে কিন্তু তাত কিছুমান লিমিটেশ্যন দেখা পোৱা গ'ল আৰু তাৰপিছতে পাৰ কেপিটা ইনকাম আহিলে। সেই পাৰ কেপিটা ইনকামৰো আচলতে বহুতো এডভান্টেজ এণ্ড ডিছএডভান্টেজ আছে। সেই গোটেই কনচেপ্টখিনি এটা মানে ষ্টেপ বাই ষ্টেপ আমি আলোচনা কৰি গৈ থাকিম তোমালোকৰ লগত। আজিৰ ভিডিঅ'টোত জাষ্ট আমি পাৰ কেপিটা ইনকাম আলোচনা কৰিম, ঠিক আছে? Due to some limitation of national income as a indicator of development, economists like Rostow, Livingston, etc. forward the use of the per capita income as a measure of economic development. নেশ্যনেল ইনকামৰ কিছুমান লিমিটেশ্যন আছিলে আৰু সেই লিমিটেশ্যনখিনি থকাৰ কাৰণে আচলতে ৰষ্ট্ৰ হওক লিভিংষ্টন হওক তেওঁলোকে কিছুমান এটা নতুন পদ্ধতি উলিয়াইছিলে যে ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰু সেইটো এটা যোনটো পদ্ধতি সেইটো হৈছে বা এটা মেজাৰ বা ইণ্ডিকেটৰ বুলি ক'ব পাৰা সেইটো হৈছে পাৰ কেপিটা ইনকাম এজ এ মেজাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট, ঠিক আছে? So it is obtained by dividing national income of the country and by the population. এই ফৰ্মুলাটো মনত ৰাখিব লাগিব, ঠিক আছে? Per capita income is equal to real national income divided by total population. এখন দেশৰ ৰিয়েল যোনটো নেশ্যনেল ইনকাম হয় প্ৰকৃততে যোনটো ৰাষ্ট্ৰীয় আয় হয় প্ৰকৃত ৰাষ্ট্ৰীয় আয়ক যেতিয়া সেই দেশখনৰ মুঠ জনসংখ্যাৰে ডিভাইড কৰি দিয়া হয় তেতিয়া তাক কি বুলি কোৱা হয় পাৰ কেপিটা ইনকাম বুলি কোৱা হয়, ঠিক আছে? কনচেপ্টটো সহজ কৰিবৰ কাৰণে মই তোমালোকক তোমাৰ নিজৰ ফেমিলিলৈ লৈ যাব বিচাৰিছোঁ। ধৰি লৈছোঁ তোমালোকৰ ফেমিলিটোৰ মানে মান্থলি ইনকাম ধৰি লৈছোঁ 10,000 rupees, ঠিক আছে? গতিকে 10,000 rupees তোমালোকৰ ফেমিলিৰ ইনকাম। ডেট মিনছ এইটো ভাবি লোৱা যে এইটো এটা নেশ্যনেল ইনকাম হয়, ঠিক আছে? জাষ্ট মই কনচেপ্টটো বুজাব বিচাৰিছোঁ পাৰ কেপিটা ইনকামটো কেনেকৈ কেলকুলেট কৰিম, ঠিক আছে? আকৌ কৈছোঁ যে তোমালোকৰ পৰিয়ালৰ মেম্বাৰ কিমান আছে? 5জন মেম্বাৰ আছে। এতিয়া কি কৰিবা এইটো যোনটো নেশ্যনেল ইনকাম হয় বা ৰিয়েল যোনটো নেশ্যনেল ইনকাম হয় সেই ৰিয়েল নেশ্যনেল ইনকামটোক তুমি কি কৰিব লাগিব তোমাৰ ফেমিলিৰ যোনটো টোটেল মেম্বাৰ্ছ আছে মেম্বাৰে ডিভাইড কৰি দিয়া। ডিভাইড কৰি দিলে কাটি দিয়া দুবাৰ 0,0,0 ডেট মিনছ পাৰ কেপিটা ইনকাম কি হ'ব 2,000। প্ৰত্যেকজন ব্যক্তিৰ জনমূৰি আয় 2,000 টকা, ঠিক আছে? এইটো হৈছে পৰিয়ালৰ ক্ষেত্ৰত। সেই একেটা কথাই প্ৰযোজ্য হয় দেশখনৰ ক্ষেত্ৰত। দেশখনৰ মুঠ যোনটো প্ৰকৃত জাতীয় আয় বুলি কোৱা হয় সেইটোক যেতিয়া তাৰ পপুলেশ্যন বা জনসংখ্যাৰে ডিভাইড কৰি দিয়া হয় তেতিয়া আমি কি পাওঁ প্ৰকৃত যোনটো জনমূৰি আয় যিটো
সেই জনমূৰি আয় কনসেপ্টটো per capita income, real national income divided by total population. ঠিক আছে, I hope বুজি পালা কেনেকৈ ক্যালকুলেট কৰো. The PCI reflect that well-being of the population of the people, and it indicates the stands for some advantage and disadvantage. যে এই per capita income কিছুমান advantage and disadvantage আছে. কাৰণ চোৱা per capita ইনকামটো আচলতে এখন দেশৰ উন্নতিৰ কাৰণে বা এখন দেশৰ ডেভেলপমেন্টৰ কাৰণে কিমানখিনি হেল্পফুল হ'ব সেই কথাটো সম্পূৰ্ণৰূপে ডিপেন্ড কৰিব সেই per capita ইনকামটোৱে কেনেধৰণে মানুহক আগুৱাই লৈ গৈছে বা তাত কি কি লিমিটেশন ৰৈ গৈছে, হয়নে? তাত যদি আমি চাওঁ তাৰ আৰ্গুমেন্টছখিনি চাওঁ, arguments in favor, tar advantage, arguments in favor of per capita income mane hoise tar jikini advantage he advantage kini hoy. So the PCI has favored in certain grounds which are given below. First is that the increase in per capita income, the living standard of the people must be increased, because increase in PCI help to improve in the level of consumption of the people. Absolutely correct. Okay, so ejon byaktir jetia jonomuri ay bahibo, per capita income bahibo, obviously teo agot koi besike bhalke jibon to otibahito koribo paribo, teo living standard bahibo, teo agot koi bhal bostu consumption koribo paribo, because their per capita income increase. When the people's per capita income increases, then their living standard is also increased. While the living standard is also increased, it helps to increasing the development. যেতিয়া প্ৰত্যেকজন মানুহৰ আসলতে ইনকাম হৈ যোৱাৰ লগে লগে তেওঁলোক স্বাৱলম্বী হৈ যায়, হয় নে? জনমূৰি আয় বাঢ়ি যায়, আৰু যাৰ ফলস্বৰূপে মানুহবিলাকে কি কৰে, নিজে কিবা এটা কামত তেওঁলোকে উপভোগ কৰিব পাৰে দ্ৰব্য সামগ্ৰী, আৰু এনেধৰণে যেতিয়া মানুহে প্ৰত্যেকে দ্ৰব্য সামগ্ৰী উপভোগ কৰিব পাৰে, এটা ভাল লাইফষ্টাইল মেইনটেইন কৰিব পাৰে, আল্টিমেটলি চাবলৈ গ'লে অৰ্থনীতিখন বিকাশৰ পথত গতি কৰি থাকে। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে সেইটো এটা এডভান্টেজ হয়। নেক্সট এডভান্টেজটো হৈছে ইকনমিক ডেভেলপমেণ্ট শুড নেচেচাৰিলি imply on the enhancement of the economic capacity to produce goods and services per head of its population. Thus, truly will be a sign that development in take place. Okay, these are very important. Hetu saba dei, ite economic development to necessary hobo এখন ইকনমি যিমানখিনি গুডছ এণ্ড ছাৰ্ভিচেছ থাকে, গুডছ এণ্ড ছাৰ্ভিচবিলাক কোনে কনজাম্পশ্যন কৰিব? ইকনমিখনৰ যিখিনি গুডছ এণ্ড ছাৰ্ভিচবিলাক প্ৰডাকশ্যন হ'ব, আৰু সেই প্ৰডাকশ্যন হোৱা গুডছ এণ্ড ছাৰ্ভিচবিলাক মানে যিখিনি আল্টিমেটলি যিখিনি প্ৰডাক্ট হ'ব, সেই প্ৰডাক্টখিনি কি কৰিব? আল্টিমেটলি দেশখনৰ যিখিনি পপুলেশ্যন থাকিব, সেই পপুলেশ্যনখিনি সেইখিনি কনজিউম কৰিব, হয়নে? আৰু সেইটোৱে এটা চাইন হয় দেয়াৰ বাই দ্য ডেভেলপমেণ্ট ইন টেক প্লেচ, তাতেই ডেভেলপমেণ্ট হয়। কাৰণ মানুহে বস্তুটো ফাৰ্ষ্ট অফ অল মানুহলৈ জনমূৰি আয় আহিলে, মানুহে জনমূৰি আয় বহাৰ পিছত মানে ছেভিং কৰিলে, ছেভিংটো ইনভেষ্টমেণ্ট কৰাত সহায় কৰিলে, আৰু ইনভেষ্টমেণ্ট মিনছ তেওঁলোকে ইন ফিউচাৰ বিভিন্ন ধৰণৰ কামত খৰচ কৰিব পাৰিব, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল পাৰপাছতেই হওক, বা এতিয়া ধৰি লৈছোঁ আৰু এটা উদাহৰণ দিব বিচাৰোঁ, তুমি বৰ্তমান সময়ত তোমাৰ জনমূৰি আয় বাঢ়িলে, যাৰ ফলস্বৰূপে তুমি প্ৰত্যেকটো মাহতে পইচা সাঁচি থৈ গৈছা। গতিকে সেইকাৰণে সাঁচিছা যে এই ছেভিং কৰা পইচাখিনি ইন ফিউচাৰ তুমি কিবা এটা বিজনেছ কৰিবা, ডেট মিনছ তুমি ইনভেষ্ট কৰিবা। অ'কে, এই যে তুমি ইনভেষ্ট কৰিবা, গুডছ এণ্ড ছাৰ্ভিচবিলাক প্ৰডাকশ্যন কৰিবা, সেই গুডছ এণ্ড ছাৰ্ভিচবিলাক কাৰ কাৰণে প্ৰডাকশ্যন কৰিবা? সেই কাণ্ট্ৰিখনৰ বা সেই ছ'চাইটিখনৰ যিমানখিনি মানুহ আছে, সেই মানুহখিনিৰ কাৰণে সেইখিনি প্ৰডাকশ্যন কৰিবা, আৰু মানুহখিনিও সেইখিনি কিনিবলৈ কেপেবল কেতিয়া হ'ব? যেতিয়া সেই মানুহখিনিৰ হাতত এটা এমাউণ্ট অফ পাৰ কেপিটা ইনকাম থাকিব। ঠিক আছে, গতিকে আল্টিমেটলি এনেধৰণে দুইফালৰ পৰা ইকনমিক ডেভেলপমেণ্ট হয়। নেক্সটটো হৈছে ৰাইজ ইন পাৰ কেপিটা ইনকাম কেন বেটাৰ ইণ্ডেক্স অফ এন ইনক্ৰিজ ইন ৱেলফেয়াৰ অফ দ্য পিপল, মানুহৰ কল্যাণ বৃদ্ধি কৰে, যিটো অলৰেডি কৈছোঁ যে পাৰ কেপিটা ইনকাম বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ লিভিং ষ্টেণ্ডাৰ্ড বাঢ়ি যায়, আৰু লিভিং ষ্টেণ্ডাৰ্ড বঢ়াটো তুমি ইকনমিক ডেভেলপমেণ্টৰ এটা ভাল চাইন হয়, বা এটা ৱেলফেয়াৰ দিশৰ পৰা খুব এটা ভাল চাইন হয়। If the national income goes faster rate than the population, then per capita income will increase, which will indicate the increase in the level of development. So, মানে যদিহে জনসংখ্যাতকৈ যদি পাৰ কেপিটা ইনকামটো বাঢ়ি যায়, মানে মানুহৰ জনসংখ্যা যিমান বাঢ়িছে তাৰ
কে যদি বেছিকৈ পাৰ কেপিটা ইনকাম বাঢ়ে তেতিয়া অৰ্থনীতিখনৰ কাৰণে খুব ভাল সাইন হয় যে প্ৰত্যেকজন ব্যক্তিৰ হাতত আচলতে বেছিকৈ মানে পাৰ কেপিটা ইনকামটো থাকে আৰু হেতু ইকনমিখনৰ কাৰণে আটাইতকৈ ভাল সাইন হয় অবভিয়াছলি প্ৰত্যেকটো ক্ষেত্ৰতে তাৰ লিমিটেশন থাকিবই গতিকে পাৰ কেপিটা ইনকামৰ কিছুমান লিমিটেশন আছে গতিকে এক্সামত তোমালোকে কোৱেশ্চনখিনি এনেধৰণে প্ৰেজেন্ট কৰিব লাগিব লিমিটেশনখিনি লিখি লোৱা so per capita income as an indicator of the development has certain limitations which are given below. First is that economic development is a multi-dimensional phenomenon which involves not only increase in money but also improvement in social activities like the education, public health, etc. This improvement cannot be measured by the change in the per capita income. Etu eta hosa kotha soa এই যোনটো পাৰ কেপিটা ইনকাম হয় হেতুত কেৱল এজন ব্যক্তিৰ তেও যোনটো আয় হয় বা জনমূৰি আয় সেই আয়টোৰ কথা কোৱা হৈছে অকল মানিটাৰী পাৰপজৰ কথা কৈছে ইয়াত কিছুমান সোশ্যাল এক্টিভিটিজ আছে যিখিনি আমি নহলে বা যিখিনি নহলে কিটা এখন সোসাইটি ডেভেলপ হ'ব নোৱাৰে এডুকেশন ক্ষেত্ৰতে হওক হেলথৰ ক্ষেত্ৰতে হওক যিখিনি পাব্লিক এৱাৰনেস আছে বা পাব্লিক হেলথ আছে গৰে এই কনসেপ্ট বিলাক বা যদি ইগনোৰ কৰা হয় বা এই দিক বিলাকত যদি ইগনোৰ কৰা হয় তেতিয়া এখন কান্ট্ৰি কেতিয়াও ডেভেলপ হ'ব নোৱাৰে গতিকে এই পাৰ কেপিটা ইনকাম খিনিয়ে বা ইনকামৰ যোনটো মেজাৰ হয় সেই মেজাৰটোৱে এই কনসেপ্ট খিনি তেওঁলোকে কোনো ধৰণৰ মতামত দিয়া নাই গতিকে হেতু এটা ইয়াৰ লিমিটেশন হয় সেকেন্ড লিমিটেশনটো হৈছে পাৰ কেপিটা ইনকাম এস্টিমেট ডাজ নট tell us anything about the distribution of wealth in the society সমাজখনৰ সম্পদৰ কেনে ধৰণে বিতৰণ হৈ থাকিব এই সম্পৰ্কে কোৱা নাই এতিয়া আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাও এনেকুৱা বহুত মানুহ আছে যিখিনি মানুহ বহুত বেছি তেওঁলোক ৰিচ পাৰসন হয় আৰু অন্য কিছুমান মানুহ আছে একেবাৰে বিলো পভাৰ্টি লাইনৰ তলৰ মানুহ মানে বিপিএল ক্যাটাগৰীৰ মানুহ আছে বহুত কৈ এনেকুৱা মানুহ আছে যিখিনি মানুহে দুবেলা দুখাজ খাবও পৰা নাই আৰু এনেকুৱা মানুহ আছে যিখিনি মানুহ বহুত বেছি মানে ধনী হয় গতিকে যেতিয়া আমি পাৰ কেপিটা ইনকাম আলোচনা কৰিম তেতিয়া দেশখনৰ মুঠ জাতীয় আয়টো ডিভাইড কৰি দিও মুঠ জনসংখ্যাৰে হয়নে গতিকে সেই কনসেপ্টত সেই মানুহবিলাকৰ হাতত তেওঁলোকে কিমান পৰিমাণে জনমূৰি আয় তেওঁলোকৰ থাকিব এই সম্পৰ্কে বা তেওঁলোকৰ মাজৰ সম্পদখিনি কেনে ধৰণে বিতৰণ হৈ থাকিব কিমান মানুহে কিমান সম্পদ পাব এই কনসেপ্টৰ ওপৰত কোনো ধৰণৰ ধাৰণা যেহেতু নাই গতিকে সেই কাৰণে আসলে ডেভেলপমেন্ট হ'ব বুলি ক'ব নোৱাৰি কাৰণ জিডিপিৰ যদি লিমিটেশনৰ ভিতৰত আমি যদি চাও এখন দেশৰ বেছি সংখ্যক ধন বা সম্পদ যদি অকল ধনী ব্যক্তিসকলৰ মাজত থাকে সীমাবদ্ধ হৈ থাকে বহুত কিছুমান লোক আছে যিখিনি লোকৰ সেই সম্পদ বা হয় ধনৰ পৰা যদি তেওঁলোকে বঞ্চিত হৈ থাকে তেতিয়া হলে প্ৰকৃত অৰ্থত সেই দেশখনৰ উন্নতি হৈছে বুলি আমি ক'ব নোৱাৰো গতিকে এটো এটা লিমিটেশন হয় ঠিক আছে ইম্পৰ্টেন্ট হয় লিখি লবা নেক্সট হৈছে পাৰ কেপিটা ইনকাম ডাজ নট টেক্স ইনটু একাউন্ট the cost of the society due to environmental pollution আৰু পৰিবেশ প্ৰদূষণৰ কাৰণে আসলতে পাৰ কেপিটা ইনকামে কোনো ধৰণৰ কনসেপ্ট আগবঢ়োৱা নাই এতিয়া চোৱা এখন ইকোনমি ডেভেলপমেন্ট হ'বলে হলে এটো নহয় যে বহুত ডাঙৰ ডাঙৰ বিল্ডিং লাগিব ডাঙৰ ডাঙৰ ইন্ডাষ্ট্ৰি হ'ব লাগিব মানুহৰ খুব ধনী হ'ব লাগিব হেতু নহয় আসলতে এটা হেলদি বা ইকো ফ্ৰেন্ডলি লাইফষ্টাইলও মেইনটেইন কৰিব পাৰিব লাগিব হয়নে গতিকে এনভায়ৰনমেন্টটো এটা ভালকে ৰাখিব লাগিব গতিকে পাৰ কেপিটা ইনকামে সেই এনভায়ৰনমেন্টাল পলিউশনৰ ওপৰত কোনো ধৰণৰ মতামত আগবঢ়োৱা নাছিলে গতিকে এইটো ইয়াৰ এটা লিমিটেশন বুলি আমি ক'ব পাৰো From the above explanation, it is clear that the per capita income has certain advantages and disadvantages of economic development. According to this indicator, higher the per capita income, higher will be the level of economic development. But আমি এটোই বুজি পালো যে যিমানে per capita income to বাঢ়ি যায় সিমানে economic development হয় but এখিনি হয় যদিও এই per capita income or as a measures of indicator by as a measures of economic development বুলি যদি আমি কবলে যাও ইয়াৰ কিছুমান এডভান্টেজ এন্ড ডিসএডভান্টেজ obviously আছে ঠিক আছে এক্সাম পইণ্ট অফ ভিউ পৰা কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আশা কৰো সকলোৱে বুজি পাইছা এটা কমেন্ট কৰি জনাবা ঠিক আছে আজিৰ ভিডিওটো ইমানেই ধন্যবাদ